নমস্কাৰ। সুগাৰ পেচেণ্ট সকলৰ কাৰণে এটা সিম্পল ভিডিঅ' আপোনালোকে চাব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বেলেগ এজনেও পায়। তো আপোনালোকে জানিব লগা একদম ইম্পৰ্টেণ্ট কথাটো হৈছে কি আমাৰ যিখিনি মানুহ সুগাৰ পেচেণ্ট হয়, ডায়েবেটিক পেচেণ্ট হয়, তেখেতসকলে একদম সবচে ডাঙৰ ভুল এটা কৰে, সেইটো হ'ল ৰানিং আৰু ৱাকিং। 5 কিলোমিটাৰ 10 কিলোমিটাৰ তেখেতে ৱাক কৰে সুগাৰটো কম কৰিবৰ কাৰণে, সুগাৰ লেভেল ডাউন কৰিবৰ কাৰণে। তেখেতৰ ডায়েট ঠিকে আছে, সুগাৰো নৰ্মেল আছে, তাৰপিছতো তেখেতে 4 কিলোমিটাৰ 5 কিলোমিটাৰ ডেইলি ৱাক কৰে। সেইটো ৰং। এইটো ৰং এই কাৰণে হয়, আপোনালোকে এটা এক্সাৰচাইজ কৰাটো জৰুৰী, কিন্তু এক্সাৰচাইজ বুলি ক'লে যে আপুনি অকল কাৰ্ডিঅ' কৰিব সেইটো নহয়। অকল যদি আপুনি কাৰ্ডিঅ' কৰে তেতিয়াহ'লে আপুনি সদায় মানুহজন এনেকুৱা হৈ যাব অট'মেটিক। তাৰমানে আপোনাৰ মাচল লছ হ'ব। আপোনাৰ যদি মাচল কমি যায় আপুনি আনহেল্ডি হ'ব, উল্টা বেমাৰত পৰিব, সুগাৰ উল্টা বাঢ়িব। তো আপুনি সদায় ৰানিং কৰিব নালাগে, নৰ্মেল ৱাক কৰক, জগিং কৰক, নৰ্মেল ৱাক 1 কিলোমিটাৰ 2 কিলোমিটাৰ আপুনি ৱাক কৰিব পাৰে উইকত 2 দিন বা 3 দিন। বাকী আপুনি ডাম্বেলছ এক্সাৰচাইজ কৰক, একদম লাইট লাইট ডাম্বেলছ ল'ব পাৰে আপুনি মাচেলছৰ কাৰণে। মাচেল ট্ৰেইনিং কৰক, ৱেইট ট্ৰেইনিং কৰক। আপোনাৰ বডিত যিকোনো এজন সুগাৰ পেচেণ্টৰ বডিত সবচে ইম্পৰ্টেণ্ট মাচেল। আপুনি কেনেকৈ মাচেল গেইন কৰিব পাৰে আপুনি সেইটোত গুৰুত্ব দিয়ক। ধন্যবাদ।